ब्लॉग। मेरा नाम अरिश्मिता, मैं हूँ आसाम से, रहती हूँ विजयवाड़ा आंध्र प्रदेश पे। जो पीछे मैस हो रखा है उसको इग्नोर करो, क्योंकि हम लोग कहीं जाने के लिए होता है तो ऐसे ही थोड़ा कचरा हो जाता है, तो उसको प्लीज़ इग्नोर करो ओके, और मुझ पर फोकस करो ओके। तो मैं आज हम लोग जा रहे हैं मेरा ड्रीम प्लेस, जो कि 2009 से मेरा ड्रीम था वो जगह जाने के लिए, क्योंकि मेरा मम्मी फर्स्ट टाइम गया था वो जगह पे, गई थी वो जगह पे, तो इसीलिए मतलब मेरा भी उस टाइम से मतलब मेरा ड्रीम था कि मैं भी एक दिन जाऊंगी वहाँ पे वो जगह पे। तो फाइनली आज वो दिन आ गया कि मैं आज जा रही हूँ, और वो जगह का नाम है कन्याकुमारी। ऑब्वियसली आई एम सो एक्साइटेड बिकॉज वो इंडिया का लास्ट पार्ट है, सो आई एम सो एक्साइटेड। ऐसा नहीं है कि मैं बस कन्याकुमारी गई, ऐसा नहीं कि मेरा ड्रीम प्लेस वही है, ऐसा नहीं। मेरा ड्रीम प्लेस बहुत सारा था, जैसे कि हो गया मुंबई, उसके बाद हैदराबाद प्लस चेन्नई हो गया, उसके बाद पुणे भी। तो मेरा सारा डेस्टिनेशन मतलब ड्रीम डेस्टिनेशन तो पूरा हो रहा है। तो रियली आई एम ब्लेस्ड टू हैव। और मैं क्या बोलूँ, मैं बस दिखाऊंगी कि कैसा है कन्याकुमारी और कैसा जगह है वहाँ का, और मैंने सर्च किया है तो सुंदर है बहुत। तो चलिए देखते हैं, और यू पीपल स्टे ट्यून। तो मैं दिखाऊंगी आप लोगों को कि कैसा लगा मुझे, कैसा मतलब एक्सपीरियंस रहा मेरा ड्रीम प्लेस का। और मेरा मानना ये है कि लोगों को घूमते रहना चाहिए, घूमते फिरते रहना चाहिए, क्योंकि आप जितना घर में बैठे रहोगे उतना आपका दिमाग खराब होगा। सो एटलीस्ट इन ए ईयर 2-3 जगह तो जाइए, चला ही जाए वही, एटलीस्ट 3 डेस्टिनेशन तो मतलब 3 डिफरेंट स्टेट तो जाना ही चाहिए शायद एक साल में, मतलब मेरा मानना है ये सब वही है। तो आज मैं जाऊंगी कन्याकुमारी, सो आई एम सो एक्साइटेड। तो चलिए देखते हैं और दिखाते हैं आप लोग को कि कैसा है। और इधर मेरा ट्रॉली पैक हो गया है, तो अभी जा रहे हैं। बाय बाय, सी यू टुमारो। सो फाइनली गाइज मैं আহি পালোঁ চেন্নাই, আৰু চেন্নাই মই আগতেও আহিছোঁ, বাট ৱেইট, এইটো যোনটো ভিউ মই আগতে দেখা নাই, মিনছ মে বি মই এইটো ৰোডৰ পৰা যোৱা নাই, চ' মই এইটো দেখা নাছিলোঁ আগতে। এইটো মই ফাৰ্ষ্ট টাইম এইটো মই ভিউ, এইটো মানে কি হয় ময়ো নাজানো, বাট বহুত ধুনীয়া, মানে এনেকৈ লাগিছে যেন এইটো কিবা ফৰেইন কাণ্ট্ৰি যেনিবা লাগি, মানে কিবা ফৰেইন কাণ্ট্ৰিৰ ঘৰবোৰ থাকে ন তেনেকৈ ছেইম। চ' বহুত ধুনীয়া। বাই দ্য ৱে এতিয়া আমি আহি পালোঁ কন্যাকুমাৰী। ফাইনেলি we reach our destination, আৰু ইয়াতে চাইছে ইমান লাইন, দীঘল লাইন গাইজ, মিনছ বহুত দীঘল লাইন, নহ'লেও আমি 2 hours মান ৰখিলোঁ মানে লাইনত। তাৰপিছত আৰু ফাইনেলি আমি ইমান কষ্ট কৰি পালোঁহি চিপ-ওচৰত, আৰু চিপ-ওচৰত পাই এইফালে চাইছে কন্যাকুমাৰী আৰু মোৰ ড্ৰিম প্লেচ। মিনছ ফাইনেলি আমি ব'টত বহিছোঁ, আৰু এতিয়া আমি ব'টত বহি পেলাই আমি গৈ আছোঁ, আৰু মই বহুত এক্সাইটেড। ফাইনেলি আমি আহি পালোঁ, আৰু আমি ওপৰত উঠিছোঁ। এইটো ষ্টেচু আছে ন, ষ্টেচুৰ মানে ওপৰত, ঠিক আছে, এইটো এইপিনে ষ্টেচু আছে এইটো ছাইডত, আৰু আমি ইয়াত ওপৰত মানে ইমান বতাহ ইয়াত, বাপৰে, মানে মই ইমেজিন কৰা নাছিলোঁ যে ইমান বতাহ দিব, মিনছ বহুত মানে বহুত জোৰকৈ এনেকৈ বতাহ দিছে, মোক এনেকৈ লাগিছে মোক উৰুৱাই লৈ যাব নেকি ক'ৰবাত। আৰু চাইছে গাইজ ভিউজ চাওক আপোনালোকে, আৰু এইটো এটা মানে অ'চেন নহয়, তিনিটা অ'চেন, এইটো গ্লাছ ব্ৰিজ, ঠিক আছে, এইটো মাজত যোনটো এইটো গ্লাছ ব্ৰিজ হয়, আৰু এইপিনে যে এইটো 3টা অ'চেন, বিকজ আপুনি দেখি পাইছে চাগে পানীৰ কালাৰটো বেলেগ বেলেগ, মানে এইপিনে অকণমান বেলেগ কালাৰ, সেইটো ছাইডত অলপ ব্লু কালাৰ টাইপ, চ' সেইটো বেলেগ আৰবিয়ান অ'চেন, আৰু ইণ্ডিয়ান অ'চেন, আৰু বে অফ বেংগল, 3টা অ'চেন মিলি আছে ইয়াতে। চ' সেইটো কাৰণে মানে এইটো ফেমাছ। আৰু এইটো ষ্টেচু মোৰ মা গৈছিলে ইয়াতে 2009ত, তেতিয়া মই ক্লাছ 1ত আছিলোঁ,
ওৱানত আছিলোঁ আৰু মা যাওঁতে মই পূৰা কান্দিছোঁ আৰু মোকো যাব লাগে বাট সেইটো সময়ত মই যাব নোৱাৰিলোঁ বাট আজি 2026ত ফাইনেলি মই আহিলোঁ ইয়াত আৰু এইটো চাইছেনে গাইজ ইমান ধুনীয়া জেগা মই মানে কি কওঁ আৰু আপোনাক মানে মই বুজাব পৰা নাই মানে কেনেকৈ কওঁ ইমান ধুনীয়া আছে নহয় চক আপুনি মানে ইমান ভাল লাগিছে পূৰা একদম মানে পিচ পূৰা পিচ আৰু সেইটো যোনটো হয় সেইটো স্বামী বিবেকানন্দ তাৰ মানে সমাধি হয় মেমৰিয়েল চ' এইটো হয় গ্লাছ ব্ৰিজ য'ত মই খোজকাঢ়ি আছোঁ ফাইনেলি মই মানে আগত মানে ৰিলছত চাওঁ আৰু আজি মই অৰিজিনেল মই এক্সপিৰিয়েঞ্চ অনুভৱ কৰিব পাৰিলোঁ চ' মই বহুত হেপ্পী আৰু চাইছেনে গাইজ মানে ভয়টো বহুত লাগিছিলে মই যেতিয়া মানে এটা ভৰি দিছোঁ মোৰ একদম ভয় পূৰা লাগিছে যদি ভাঙি যায় মানে এনেকৈ নিগেটিভ থটছবোৰ বেছি আহে এনেকৈ কিবা এটা হ'লে আৰু ওপৰৰ পৰা পৰি যাওঁ নেকি এনেকৈ টাইপ মানে ফিল হয় বাট একো নাই গাইজ চ' আই এনজয় এ লট মানে চাইছেনে ইমান ধুনীয়া মানুহ এইটো চাবৰ কাৰণে গোটেই অল অভাৰ দ্য ইণ্ডিয়াৰ পৰা মানুহ আহে এইটো জাষ্ট চাবৰ কাৰণে ইমান ষ্ট্ৰাগল কৰিছে মানে 2 আৱাৰ্ছ আমি লাইনত লাগিছোঁ জাষ্ট এইটো ভিউ কাৰণে আৰু মানে এইটো ৱৰ্থ ইট হয় মানে এনেই ৱেষ্ট নহ'ব চ' চাইছেনে পিছেনে অ' মাই গড আই এম ইন দ্য লাষ্ট পাৰ্ট অফ ইণ্ডিয়া ইন কন্যাকুমাৰী মই কি কওঁ আৰু গ্লাছ ব্ৰিজটোৰ কথাটো আৰু চাইছে আপুনি ইমান মজা আৰু মানে কি কওঁ আৰু যদি আপোনালোকে লাইফত যদি এটা চান্স পায় ন কন্যাকুমাৰী যোৱা দেন প্লিজ ডোণ্ট মিছ ইট ইয়াৰ বিকজ এটা লাইফৰ এক্সপিৰিয়েঞ্চ হয় এইটো ন চ' মানে প্লিজ যোৱা আৰু মানে চাই পেলাই আহা আৰু বহুত মজা আছে জেগা আৰু আমি আজি আহিলোঁ বিচত আৰু চাইছেনে ইমান ধুনীয়া লাগিছে আৰু এই পাৰ্টটোতো মোক বহুত মই বাৰে বাৰে চাই থাকোঁ এই পাৰ্টটো ইমান মানে মোক ভাল লাগে দেখিবলৈ মানে ইমান পিচফুল ইমান শান্তি এইটো আৰু বহুত ধুনীয়া আছে কৈছোঁ নহয় আপোনালোকে যদি এবাৰ লাইফত চান্স পায় ন চ' কন্যাকুমাৰী এটলিষ্ট ওৱান টাইম ভিজিট কৰিব কি মানে কি হয় সেইটো এটা লাষ্ট পাৰ্ট হয় ন ইণ্ডিয়াৰ সেইটো এটা আৰু কাশ্মীৰ এটা মোৰ কিন্তু কাশ্মীৰত যোৱা ড্ৰিম আছে চ' তেতিয়া মই বনাব পাৰিম কাশ্মীৰটো কন্যাকুমাৰী এইটো মানে ৰিলচটো মই বনাম আৰু তেতিয়া বাই দ্য ৱে মই মানে লাইফত বেষ্ট এক্সপিৰিয়েঞ্চ মানে মই পালোঁ দেই তাত গৈ আৰু এইপিনে বজাৰ আছে বহুত ডাঙৰ বজাৰ মানে বহুত ডাঙৰ মানে এনেকৈ সৰু সৰু ষ্টলছবোৰে বহুত বেছি তাতে স্পাইচেছবোৰ পায় এইবোৰ মছালা চব অৰিজিনেল চব মানে একো ইয়াতে একো ভেজাল টাইপ নাই চব অৰিজিনেল ইয়াতে আৰু মানে চব ঘৰত বনোৱা কিবা সেইবোৰহে আৰু বীজখনো ইমান ধুনীয়া মানে দেখিয়ে ভাল লাগি গৈছে আৰু ইমান মৰম লগা মানে বহুত ধুনীয়া চাইছেনে ইমান ধুনীয়া লাগিছে মই বেষ্ট এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ আৰু এইপিনে আছে মাৰ্কেট যোনটো মানে বহুত ধুনীয়া এইটো চাইছেনে এইপিনে মাৰ্কেট সেইপিনে সাগৰ আৰু মানে বহুত ধুনীয়া আৰু এট দ্য লাষ্ট আমি আহি পালোঁ শ্বপিং মল আৰু ইয়াতে আমি ল'লোঁ শাৰী আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছিলে বাট আমি অকলে শাৰী ল'লোঁ তাৰপিছত আৰু আমি ৰিটাৰ্ণ আহি গ'লোঁ চাইছেনে ভিতৰত চুইটছ পাই এইপিনে জুৱেলাৰী শ্বপছ আছে মিনছ বহুত ডাঙৰ মল চ' আই জাষ্ট লাভ ইট আৰু বহুতখিনি মেমৰিজ লৈ আকৌ আমি উভতি আহিলোঁ বহুতখিনি ফটোজ লৈ মেমৰিজ লৈ আৰু ইয়াতে আমাৰ ট্ৰিপ শেষ হ'ল আৰু আমি বহুত এনজয় কৰিলোঁ চ' see you guys in next vlog bye bye